সকলকে নমস্কাৰ আৰু মই আছোঁ এতিয়া মোৰ জোনালী সেন্দুৰীয়ালীৰ নতুন ষ্টুডিঅ' ZJ মিউজিক ষ্টুডিঅ' আৰু আপোনালোকে দেখিছে চাৰিওফালে অকল গছ, ইয়াত বিভিন্ন ধৰণৰ গছ। মই ষ্টুডিঅ'টো বনোৱাৰ আগতে গছবিলাক লগাই লৈছোঁ আৰু এই গোটেই বছৰটো আমি ঘৰৰ ফল মূল খাইছোঁ, চব্জি খাইছোঁ ষ্টুডিঅ'ৰ, আৰু এটা সম্পূৰ্ণ গ্ৰীণ পৰিৱেশ। ঘৰটো মই গ্ৰীণ ৰাখিছোঁ সেইকাৰণে যিমান পাৰি ষ্টুডিঅ'টো। আৰু সম্প্ৰতি এটা হুলস্থুল এটা চলি আছে গছ কটাক লৈ। বিভিন্ন জেগাত দেখিছোঁ ডাঙৰ ডাঙৰ গছ কাটি দিবলগীয়া হৈছে, ৰাস্তা বনিছে, তাত কিবা বেলেগ বস্তু বনিছে। গতিকে আৰু চৰকাৰে কৈছে যে আমি গছ কাটিছোঁ যদিও আমি বিভিন্ন ঠাইত গছ ৰুইছোঁ তাক বেলেঞ্চ কৰিবৰ কাৰণে। কিন্তু এতিয়া কিছুমান জেগা আছে, যেনে ৰিচেণ্টলি যিটো হুলস্থুল চলি আছে দীঘলী পুখুৰীৰ সেই পুৰণা গছখিনিক লৈ পেলাই। এতিয়া সেই গছখিনি হৈছে গোটেই দীঘলী পুখুৰীটোৰ সৌন্দৰ্য।